আজি মই ভাত বনাইছোঁ। এয়া চাওক, তিতা কেৰেলা খাই বহুত ভাল পাওঁ, সেইকাৰণে ভাজি আছোঁ তিতা কেৰেলা। আৰু এইফালে মা আৰু মই দুজনী মানুহ, সেইকাৰণে দুপিচ ৰঙালাও ভাজিছোঁ। আৰু এয়া ছজনা কাটিছিলোঁ যে, একদম চিম্পুলকৈ খালি জিৰা, ধনিয়া আৰু বিলাহী এটা কাটি দিছোঁ। সেইয়া বিলাহী আৰু দুটা কেঁচা জলকীয়া দিছোঁ। বেলেগ একো মছলা নাই দিয়া, এনেকৈ চিম্পুলকৈ ছজনা বনাইছোঁ। আৰু এয়া চাওকচোন, সৰু সৰু মাছ, পুঠি মাছ আছে, শিঙি মাছৰ পোৱালি এটাও আছে, আৰু কিবা কিবি বহুত মাছ আছে, মানে মিক্স, মানে মিহলাই থোৱা মাছ আছে। সেইকাৰণে মই নাম দিছোঁ খিচিৰি মাছ, যিহেতু নাম নাজানো। আৰু মই অকলে থাকিলে এই মাছটো পালেও নানো, খাই ভাল লাগে, যিহেতু কাটিব লাগে, সেইকাৰণে কটাৰ ভয়ত, মানে এলাহতে নানো। মা আছে যিহেতু, মায়ে ধুনীয়াকৈ কাটি বাছি ধুই মেলি দিছে। এতিয়া মই এই মাছখিনি বনাই ল'ম। মাছখিনি ধুনীয়াকৈ নিমখ হালধি সানি কৰি ৰেডি কৰি লওঁ, বনাম আৰু কিবাকৈ মানে। এয়া মাছকেইটা বনাম বুলি ৰেডিকৈ লৈছোঁ। কেইটামান আকৌ পিঁয়াজ দি ভাজিম, আৰু কেইটামান খালি পিঁয়াজ এটা মিহি মিহিকৈ পিহনাত পিহি লৈছোঁ। কেঁচা কেঁচা জলকীয়া দুটা দিছোঁ, জলকীয়া গুড়া অকণ দিছোঁ, মানে নহ'লে বগা হৈ থাকে, ভাল নালাগে। আৰু নিমখ হালধি দিছোঁ, বেলেগ একো দিয়া নাই। এতিয়া ধুনীয়াকৈ সানি ল'ম। এতিয়া ধুনীয়াকৈ মাছখিনি নিমখ হালধি সানি লৈছোঁ। এতিয়া ভাজি ল'ম। মাছতো অকণমান এইখিনি মাছ মই এতিয়া কেঁচাই কেঁচাই বনাম। মাছ ভজা হৈয়ে গ'ল। মই আকৌ মাছ ভাজিলে আগতীয়াকৈ পিঁয়াজ নিদিওঁ, ঠিক মাছখিনি নমোৱা অকণমান আগে আগে এনেকৈ সৰু সৰুকৈ কাটি কাটি পিঁয়াজ দি দিওঁ। এনেকৈ খাইহে মোৰ ভাল লাগে, সেইকাৰণে মই এনেকৈয়ে বনাওঁ। ধুনীয়াকৈ একদম প্লেটখনত সজাই তিনিবিধ ভাজি বনালোঁ। আৰু এয়া মাছ ভজা তেলতে দি দিলোঁ এয়া অকণমান ক'লা জিৰা। মই আকৌ ক'লা জিৰাটো খাই ভাল পাওঁ, সেইকাৰণে বেছিভাগ মানে তৰকাৰীতে ক'লা জিৰা দিওঁ। আৰু এতিয়া মাছখিনি এনেকৈ কেঁচাই কেঁচাই দি দিওঁ। অকণমান পানীও দি দিলোঁ, মানে একদম সামান্য পানী দিছোঁ, বেছি পানী নাই দিয়া। এতিয়া মাছখিনি 5 মিনিটমানৰ কাৰণে ঢাকি থওঁ। এতিয়া 5 মিনিট হৈ গ'ল, ঢাকনাখন আঁতৰাই দি চাওঁ। এয়া চাওক, একদম ধুনীয়া হৈছে মাছ। পানীখিনি ধুনীয়াকৈ শুকাই গৈছে, মাছটো ধুনীয়া হৈছে। আৰু এতিয়া অকণমান মিঠাতেল এনেকৈ দি দিম। তেলখিনি দিয়াৰ পিছত 2-3 মিনিটমান এনেকৈ ধুনীয়াকৈ আকৌ অকণমান গৰম হ'ব দিলোঁ, নহ'লে কেঁচা কেঁচা মিঠাতেলৰ গোন্ধাব। এয়া আমাৰ হৈ গ'ল দুপৰীয়াৰ। এয়া আজি দুপৰীয়াৰ কাৰণে বনোৱা হৈ গ'ল। আজি বহুত গৰমো লাগিছে, আৰু মাক সেইকাৰণে মই বনাব নাই দিয়া, বুলি সদায় সদায় তই বনা, আজি ৰেষ্ট ল, সেইকাৰণে মই বনাম। আপোনালোকে বাৰু ভাত পানী খালেনে? মোৰ এইমাত্ৰ বনোৱা হৈছেহে, মোৰ খাওঁতে খাওঁতে দেৰি আছে। আজি বহুত গৰমো, সেইকাৰণে অলপ লাহে ধীৰে খাম আৰু।